এখন হ'ল আপোনাৰ চেংক মেজিক বুক। ইয়াত 4খন বুক থাকে আৰু লগত এনেকৈ 10ডাল ৰিফিল, এটা পেইন আৰু এইটো হ'ল ইৰেজাৰ। তো টোটেল প্ৰাইচ হ'ল 100। দেখাই দিছোঁ এবাৰ। এইখন আপোনাৰ হ'ল মেথছ দেখিলে। এইটো হ'ল ড্ৰয়িঙৰ। প্ৰতিখন বোলে 10 পেজ মানকৈ আছে। এইটো এলফাবেট। এইটো হ'ল আপোনাৰ নাম্বাৰ। ইয়াৰ আগত আপুনি ড্ৰ কৰিলে, তাৰপিছত মই ড্ৰ কৰিলোঁ। এনেই ড্ৰ কৰক আপুনি, পেনে ইৰেজ কৰি দিওঁ চাওক, কমপ্লিটলি ৰিমুভ হৈ যায়। তো প্ৰাইচ অনুসৰি বহুত ভাল কিতাপ। টোটেল 4খন বুক, 10ডাল ৰিফিল এণ্ড পেন আৰু ইৰেজাৰ লগাই 100 ৰুপিজ অনলি। এইখন হ'ল মেজিক ৱাটাৰ বুক। ঠিক আছে, আগৰখন আছিলে মেজিক চেং বুক, এখন মেজিক ৱাটাৰ বুক। ৱাটাৰ বুক হ'ল আপোনাৰ ইয়াৰ কিছুমান পিকচাৰ আছে, ব্লাৰ টাইপ হৈ আছে। তো এইটো লগত পেইন আহিব। পেইনটো এতিয়াকৈ পানীত লগাই পানীত তিয়াই পেলাই এইটো এনেকৈ ইৰেজ কৰিলে বস্তুটো পিকচাৰটো ওলাই যায় আৰু অট'মেটিকেলি আকৌ নাইকিয়া হৈ যাব। তো পানী ভালকৈ তিয়াই পেলাই এইটো এনেকৈ স্কেচ কৰি এইবিলাক টাইম কনজিউমিং আৰু বাচ্ছাৰ যেনেকৈ মোবাইলৰ পৰা বচাবৰ কাৰণে। তো এইটো এনেকুৱা আছে, বহুত পেজ আছে, বাইক আছে। তো এইখনৰ দাম অনলি 50 ৰুপিজ, মেজিক ৱাটাৰ বুক। এইখন হ'ল আপোনাৰ স্ক্ৰেচ নোট। তো এডাল ষ্টিক আহিব লগত। এইটো প্ৰাইচ হ'ল অনলি 50 ৰুপিজ। ইয়াত 10খন আছে। ইয়াত আপুনি স্ক্ৰেচ কৰিলে ভেৰিয়াছ কালাৰ্ছৰ লেটাৰ লিখক বা ড্ৰয়িং কৰিব পাৰে। এনেকুৱা 10টা পেজ আছে। তো এইখনো হ'ল 50 ৰুপিজ। এইটো বাচ্ছাৰ টাইম স্পেণ্ডৰ কাৰণে বঢ়িয়া বস্তু। এনেকুৱা কালাৰ এইবিলাক ড্ৰ কৰিব পাৰে, যেনেকৈ দেখাইছে পিকচাৰত। এয়া ভেৰিয়াছ কালাৰ, য়েল্ল', গ্ৰীণ আছে, ৰেড আছে। এনেকৈ ইয়াত স্কেচ কৰি দিলেই হ'ল। ইয়াত আপোনাৰ জাষ্ট ষ্টিকাৰ আছে। তো আপুনি স্কেচ কৰি জাষ্ট দেখাই দিছোঁ। এয়া চাওক, য়েল্ল' কালাৰ। তো এইখনৰ দামো হ'ল 50 ৰুপিজ। এইখন হ'ল উডেন পাজল। এইবিলাক পূৰা কমপ্লিটলি ৰিমুভ কৰি দিয়ক, এই ব্লকছবিলাক, তাৰপিছত আকৌ লগাওক। উডেন পাজল, কোৱালিটি ভাল কোৱালিটি। এইখনৰ দাম 60 আৰু সৰুখনৰ দাম 50। এইবিলাক ভেৰিয়াছ বৰ্ড আছে, এনেকুৱা ভেৰিয়াছ কালাৰত আছে। এইটো এটা টয়ছ ষ্টাইলৰ কিবা পাজল টাইপ। এখন 60 স্কোৰিয়েল। এইটো কালাৰ বেলেগ। এম্বুলেঞ্চ। এইখন 40, এইখন হ'ল ডাঙৰখন 60। এইটো কালাৰ্ছ হয়, ক্ৰেয়নছ হয়। ইয়াৰ কালাৰটো ভেৰি ডিপ আৰু ভেৰি স্মুথ। এইটো ৰেড আছে অলপ। এইটো আহিব আপোনাৰ 140। তো এইটো কেনেকৈ, এইটো নতুন ষ্টাইল চাওক। এই বেক চাইডে এইটো পকাই দিলে এইটো ফ্ৰণ্ট চাইড ওলাই যায়। মই এবাৰ দেখাই দিছোঁ বাৰু। এইটো পকাই দিলে না, এইটো লিপষ্টিক ষ্টাইল। এইটো আহিব, এইটো আকৌ ঘূৰাই দিলে। ঠিক আছে, এইটো ক্ৰেয়নছ। এইটো হ'ল ৱাশ্বেবল কালাৰ। 12 পিচ আছে। ৱাশ্বেবল কালাৰ মিনছ আপুনি কাপোৰত ড্ৰ কৰিলে, ধুই দিলে গুচি গ'ল। বাচ্ছাৰ কিছু চখ থাকে ন কাপোৰত ড্ৰ কৰা। তো ড্ৰ কৰি দিব, তাৰপিছত আকৌ ধুই দিব, গুচি যাব। ৱাটাৰ কালাৰ পেইন। ঠিক আছে, এইটো লিখা আছে ৱাশ্বেবল। ৱাশ্বেবল। তো এইটো প্ৰাইচ হ'ল আপোনাৰ 70 ৰুপিজ। আৰু ইয়াতকৈ ডাঙৰ এটা আছে, এইটো হ'ল 120। কিছুমান এনেকুৱা ষ্টাইলিছ পেইন আছে, এইবিলাক 30 ৰুপিজ। এইডাল কাঠ পেঞ্চিল, জাষ্ট দেখাই দিছোঁ। এইটো ব্লকছটো উলিয়াব পাৰি, আকৌ এইটো নেক্সটটো উলিয়াব পাৰি। চ' এইটো বহুত লং লাষ্টিং। এইডালো 30 ৰুপিজ। এইটো পেন ষ্টাইলৰ কাঠ পেঞ্চিল। এয়া খুলিলে, এয়া নন ব্ৰেকেবল। চ' এইডাল 20 ৰুপিজ। এইখন হ'ল ওৱান অফ দ্য বেষ্ট চেলিং ষ্টাডি বুক। এইটো প্ৰি স্কুল বা নাৰ্চাৰী বাচ্ছাৰ কাৰণে বহুত ভাল হয়। ইয়াত ইংলিছ এলফাবেট, নাম্বাৰছ, ফ্ৰুটছ, এনিমেল, ভেহিকল, পাৰ্চেণ্টাইটেল, ইনষ্ট্ৰুমেণ্ট, ফান ষ্টৰিজ, নাৰ্চাৰী, ৰাইমছ এইবিলাক ইনক্লুড আছে। তো কেনেকৈ অপাৰেট হয় এবাৰ দেখাই দিছোঁ মই। ইয়াত 3টা বেটাৰী লাগে। এইটো তো জাষ্ট আপুনি অন হৈ গ'ল। এইটো ভলিউম ডিক্ৰিজ, এইটো হ'ল প্লাছ। এইটো পেজত এক্টিভ কৰিব মানে এইটো টিপিব লাগিব।
এইটো অটোমেটিক ৰিড হ'ব টিপি দিলে এইটো নেক্সট পেজত এইটো গ'লে এইটো টিপি দিয়ক এইটো টিপি গ'লে ফাৰ্ষ্ট আকৌ নেক্সট পেজত গৈ এইটো টিপিব চ' আৰু এটা ইয়াত অপশ্যন আছে এইটো কুৱেশ্যন Where is the 4 itu? Suppose 7 কৈছে না মই suppose 8 দবাই দিলে এইবিলাক ফ্ৰুটছৰ নেম আছে এইটো পেজত গ'লে আকৌ এইটো টিপিব লাগিব এইটো চ' ইয়াতো কুৱেশ্যন মাৰ্ক আছে ইয়াতো আছে চব ফাংচন আছে এভৰি পেজত এইবিলাক এনিমেলছৰ আকৌ এইটো পেজত ক্লিক কৰি ল'ব এইবিলাক ভেহিকুলাৰ নাম আছে ইয়াত উইথ চাউণ্ড এই ভেহিকুল এইটো টিপি ল'ব লাগিব ৰিলেশ্যন গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ্ছ এইটো একে অপশ্যন আছে তাত মিউজিক ইনষ্ট্ৰুমেণ্টবিলাকৰ নাম আছে এইটো জাষ্ট ক্লিক কৰক চৰি ইলেকশ্যন পয়েম আছে এইটো তলত আছে এটা অপশ্যন তো এইখনৰ প্ৰাইচ আহিব আপোনাৰ 300 rupees তো ওৱান অফ দ্য বেষ্ট বুক ফৰ লাৰ্ণিং ফৰ নিউ কমাৰ্চিয়েল স্কুল এইখনো আছে লাৰ্ণিং টয়ছৰ ভিতৰত এইখনৰ ৰেটটো অলপ বেছি এখন 400 আগৰখন আছিলে 300 এখন 250 এইখন এনেকুৱা লাৰ্ণিং টয়ছৰ ভিতৰতে আহে এইটো এটা ভাল ছোৱালী বাচ্চা টাইম স্পেণ্ড কৰিবৰ কাৰণে এইটো বনাব লাগে এইবিলাক মণিবিলাক বনাব লাগে তো এইখন আহিব এৰাউণ্ড 150 rupees এইখন আহিব আপোনাৰ 100 rupees এইটো DIY পেইণ্টিঙৰ হয় ডায়মণ্ড পেইণ্টিং এইবিলাক হ'ল মাছ ষ্টাইলত আপোনাৰ স্ক্ৰেচ বুক এইবিলাক 50 rupees আহে তো এটা 3 পিচকৈ আহে এনেকৈ বনাব লাগে এইবিলাক ইয়াৰ উপৰি কিছুমান যেনেকৈ এডুকেশ্যনৰ ৰিলেটেড এইবিলাক পেঞ্চিল বক্স আছে 150 এইবিলাক 200 এনেকুৱা পানী বটল আছে আৰু ইয়াত বিভিন্ন ধৰণৰ টয়ছ আছে গেম আছে এবাৰ দেখাই দিছোঁ আপোনালোকক ফুল দোকানখন চ' আপোনালোক আহিব লাগিব লাবণ্য প্লাজা শিলপুখুৰী GNB ৰোড নিয়াৰ দুৰ্গা পূজা নামঘৰ শিলপুখুৰী ফালৰ পৰা আহিলে পুলিচ পইণ্টৰ পৰা 4টা বিল্ডিং পাৰ হৈ মহৰ্ষি স্কুল পাব নালাগে শিলপুখুৰী ফালৰ পৰা আহিলে ফাৰ্ষ্ট ফ্ল'ৰত আছে লাবণ্য প্লাজা ফাৰ্ষ্ট ফ্ল'ৰ ভেৰাইটিজ টয়ছ আছে বাৰ্থডে বা নিজৰ ল'ৰা ছোৱালীক দিবৰ কাৰণে মোবাইলৰ পৰা বচাই ৰাখিবৰ কাৰণে থেংক ইউ ফৰ ৱাচিং